এটা ভাল সুস্থ সবল ফিজিক্যাল ফিট এটা ল'ৰা বা ছোৱালী যদি আহে মোৰ ওচৰলৈ তাক মই খালি গাছ লাইনটো দেখুৱাই দিলে হ'লে গুচি যাব সি ল'ৰাই হওক বা ছোৱালীয়ে হওক জন্ম কিন্তু মই এটা খেলুৱাম একদম ফিজিক্যালি ফিট হ'লেহে স্পৰ্টছত যাব লাগে মই খেলটো খেলিবৰ কাৰণে আচলতে যোৱা নাছিলোঁ এই দুইটা জেগাতে মই অকণমান দুজনমান ল'ৰাৰ পৰা অকণমান অপমানিত হৈছিলোঁ কিছুমান ক্ষেত্ৰত তেতিয়া মই বহুত ক্ষীণ আৰু একেবাৰে দুৰ্বল টাইপৰ আছিলোঁ ক্ৰিকেট খেলিছিলোঁ আচলতে সেইটোত ইচ্ছা আছিলে কিন্তু সেইটোত সফল নহ'ব বুলি এটা অনুমান কৰিলোঁ তো সেইকাৰণে 150 টকা ড্ৰেছটো চিলাই পেলাই কাৰ্টিটোতে বেষ্ট দেখিলোঁ এনেকৈ কৈ পেলাই এনেই সোমাই দিওঁ আৰু লাষ্টত আৰু মোক ব্ৰঞ্জ মেডেলটো দি থৈ দিয়ে আৰু ময়ো জানো এইটোত মই খেলাত মই এৰেনাৰ মানুহ নহয় ল'ৰাটো ছোৱালী কান্দি আছে কিবা কৰি আছে মোবাইলটো দি দিয়ে তাত খুচৰি থাকিলে যি টি পাই যায় বা চাই থাকে সেয়াকে তো চাই থাকোঁতে এইটো হেবিট হয় তাৰ নিদিলেতো হুলস্থুল কৰিবই কাৰণ যেনেকৈ এটা পলিটিকেল পাৰ্টিয়ে ইলেকশ্যনৰ সময়ত দিনে ৰাতিয়ে কাম কৰে তে এই স্পৰ্টছৰ সন্থাৰ মানে মুৰব্বীসকলেও দিনে ৰাতিয়ে কাম কৰিব লাগিব এইটোত এনেইতো আমি জানোৱেই শাস্ত্ৰৰ ফালৰ পৰা যিটো এখন শৰীৰ হয় আত্মাটোৱে মেইন এই আত্মাটো এইটো ইয়াৰ কানেকশ্যনটো থাকিব লাগে নমস্কাৰ অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ বিশেষ অনুষ্ঠান এই পৃথিৱী এক ৰংগ আজি এই অনুষ্ঠানত মোৰ লগত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি সদৌ অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিশ্যনৰ ভাইচ চেয়াৰমেন নীলোৎপল গোস্বামী দাদা প্ৰথমতে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হয় নমস্কাৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ হয় দাদা প্ৰথমতে আপোনাৰ বিষয়ে অকণ ক'ব নেকি যিহেতু আপুনি কেৰাটেৰ লগত জড়িত আমি যিমান দূৰ জানো গতিকে আপুনি ৰেফাৰী কমিশ্যনাৰ গতিকে আপুনি কেৰাটেৰ লগত কেতিয়া জড়িত হৈ পৰিলে গোটেই বিষয়টো যদি অলপ কয় মই কাৰাটেৰ লগত জড়িত 1988 চনৰ জুলাই মাহত হৈছিলোঁ আৰু সেইটো হৈছিলে মোৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়াম যিটো আছে তাতে আমাৰ আউটডোৰ ইনডোৰ দুয়োটাই প্ৰেক্টিছ হৈছিলে তেতিয়া তাৰ পৰাই মোৰ আৰম্ভণি হৈছিল আৰু এইটো আৰম্ভণি আচলতে মই কোনো খেলা এটা খেলিবৰ কাৰণে যেনেকৈ মাক দেউতাকে এডমিশ্যন দিয়ে বা নিজে ভাবি পেলাই খেলটো খেলিবলৈ যায় মই খেলটো খেলিবৰ কাৰণে আচলতে যোৱা নাছিলোঁ ক্ৰিকেট খেলিছিলোঁ আচলতে সেইটোত ইচ্ছা আছিলে কিন্তু সেইটোত সফল নহ'ব বুলি এটা অনুমান কৰিলোঁ তাৰপাছতে যিহেতু ক্ৰিকেট খেলিবলৈ এটাতকৈ বেছি মানুহ লাগিবই লাগিব কাৰাটেটো অকলেও কৰিব পাৰি সেনেকুৱা ধৰণৰ এটা হ'ল আৰু এটা এক্সপেঞ্চৰ কথা আহিলে সেইটো বহন কৰিব নোৱাৰোঁ তো সেইকাৰণে 150 টকা ড্ৰেছটো চিলাই পেলাই কাৰ্টিটোতে বেষ্ট দেখিলোঁ আৰু একো দৰকাৰী নাই তেতিয়া এইবোৰ গ্লাভছ একো নালাগে খেলা ধূলাৰ কোনো খেলিবৰ কাৰণে মই শিকাও নাই তেতিয়া এইবোৰ নাছিলে নেকি গ্লাভছ এইবোৰ অকল খালি 1.5 ইঞ্চি মানৰ এটা হেৰি কাভাৰ আছিলে গ্লাভছেই কিন্তু সৰু ইমান ডাঙৰ গ্লাভছ নহয় অকল সেইখিনি আৰু তো সেইটোৰ পৰাই হৈছিলে আৰু তেতিয়া খেলাবিলাক পূৰা ফুল কণ্টেক্ট টাইপ হৈছিলে মানে হিট কৰিব লাগিব তেতিয়াহে পইণ্ট পায় তেনেকুৱা আছিলে আৰু মোৰ অলপ স্কুলৰ বয়সত মই বৰবাৰী LP স্কুলত পঢ়িছিলোঁ তাৰপিছতে গোপাল বড়ো স্কুলত মই স্কুল কৰিছিলোঁ এই দুইটা জেগাতে মই অকণমান দুজনমান ল'ৰাৰ পৰা অকণমান অপমানিত হৈছিলোঁ কিছুমান ক্ষেত্ৰত তেতিয়া মই বহুত ক্ষীণ আৰু একেবাৰে দুৰ্বল টাইপৰ আছিলোঁ সেই অপমান ৰক্ষা কৰিবলৈ মই সেই কাৰাটেটোক মানে ভাবিলোঁ মনলৈ আহিল তাৰপিছত শিকিলোঁ সেই আত্মৰক্ষা মানে আত্মৰক্ষা নহয় সন্মান ৰক্ষাৰ কাৰণেহে মই কাৰাটেটো শিকিছিলোঁ সেইকাৰণে মই ক'তো খেলা নাই যিকেইখন খেলা খেলিছোঁ সেইকেইখন মানে খেল নহয় মোৰ ছাৰৰ প্ৰেছাৰত তই খেলি দিয়া তুমি হেৰি কৰা এনেকৈ কৈ পেলাই এনেই সোমাই দিওঁ আৰু লাষ্টত আৰু মোক ব্ৰঞ্জ মেডেলটো দি থৈ দিয়ে আৰু ময়ো জানো এইটোত মই খেলাত মই এৰেনাৰ মানুহ নহয় মই এটা প্লেয়াৰ কৰিব পাৰিম কিন্তু মই নিজে গ'লে মই নিজে হয়তো বহুত নাৰ্ভাছ হৈ যাম তো সেইকাৰণে সেইটোৰ লাইনত মই একেবাৰে নাই এতিয়া যিহেতু আপুনি সদৌ অসম কাৰাটে সন্থাৰ লগতো জড়িত হৈ আছে আৰু আপুনি নিজাববীয়াকৈ কিবা কাৰাটে কিবা কৰিছে নেকি মই 2010 চনতে মোৰ এটা একাডেমি আৰম্ভ কৰিছিলোঁ বৰবাৰী স্কুলতে বৰবাৰী কাৰাটে একাডেমি তো সেই তাৰ তেতিয়াৰ পৰা সেই একাডেমিটো চলি আছে আৰু একাডেমিটো মোৰ কিছুমান ঘৰুৱা অসুবিধাৰ কাৰণে মই বৰ্তমান ঘৰলৈ শ্বিফ্ট কৰিব লগা হ'ল তো তেনেকৈ চলি আছে আৰু প্লেয়াৰো বহুতখিনি খেলিছে নেশ্যনেল ইণ্টাৰনেশ্যনেললৈও এজন এছিয়ান কাৰাটে ফেডাৰেশ্যনৰ এখন খেলালৈ চিলেক্ট হৈছিলে কিন্তু বৰ্তমান সময়ত কাৰাটেৰ যিটো ফেডাৰেশ্যন লেভেলত গণ্ডগোল বা অসমত এইটো সকলোৱে জানেই আৰু তো সেইকাৰণে সেই ল'ৰাটো মানে যোৱাৰ চব যুঁজা হোৱাৰ পাছতো কেঞ্চেল হ'ল যোৱাবলৈ নাপালে আৰু তেনেকৈ 2-4টা ল'ৰাই নেশ্যনেল লেভেলত খেলিছে যিখিনি নেশ্যনেল লেভেল আমাৰ হৈ থাকে এতিয়া বৰ্তমানতো কোনো নেশ্যনেল নায়েই লিগেল নেশ্যনেল
এনেই আপুনি যিহেতু সন্থাৰ লগতো যিহেতু আপুনি ক'লে একাডেমিও আপোনাৰ আছে, গতিকে এজন কেৰাটে খেলুৱৈ জন্ম দিবৰ কাৰণে, ভাল কেৰাটে খেলুৱৈ যদি জন্ম দিবলগীয়া হয়, আপুনি কি ভাবে মানে কেনেধৰণে তেখেতক সৰুৰ পৰা প্ৰথম পৰ্যায়ৰ পৰা আগবঢ়াই নিব লাগিব, কেনেকৈ আগবঢ়াই নিলে এজন ভাল কেৰাটে খেলুৱৈ এজনৰ জন্ম হ'ব? এটা খেলত এজন খেলুৱৈ বনাবলগীয়া হ'লে সি কাৰাটেৰ হওক বা বেলেগ কিবা খেলুৱৰে হওক, তো সিদ্ধান্তটো ল'ৰাটো কেতিয়াৰ পৰা বুলি ক'ব লাগিলে মই যদি ভাবোঁ তেতিয়াহ'লে সেইটো সিদ্ধান্তটো কোনে লয়? সেইটো সিদ্ধান্তটো অভিভাৱকসকলেহে লয় প্ৰথম, যে মই ল'ৰাটোক খেলুৱাম নে পঢ়াম নে দুইটা কৰাম নে কি কৰিম। তো সেইকাৰণে তেওঁলোকৰ দায়িত্বটো, তেওঁলোকৰ সিদ্ধান্তটো আচলতে সেই ল'ৰা বা ছোৱালীটো জন্ম হোৱাৰ আগৰ পৰাই হ'ব লাগে, হয় বুলি মই ভাবোঁ, মানে হ'বও লাগে। কাৰণ সি ল'ৰাই হওক বা ছোৱালীয়ে হওক জন্ম, কিন্তু মই এটা খেলুৱাম। আৰু সেই সিদ্ধান্তটোক, তেওঁলোক দুয়োজনৰ সেই সিদ্ধান্তটোক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগে, যে আমি এইটো ভাবিছোঁ আমাৰ সন্তানটো এটা সুসন্তান জন্ম হওক, যাতে সেইটো কৰিব পাৰোঁ। সেইটোহে কথা। সি পঢ়ি শুনি মস্ত পাৱাৰফুল চশমাযোৰ লৈ পেলাই সি ফাৰ্ষ্ট ক্লাছ পাই পেলাই গৈ আছে, তাৰপিছত গৈ এটা এচি ৰুমত চাকৰি এটা কৰি বহি আছে, সেইখিনিতে শেষ তাৰ গোটেই লাইফটো। তাৰপিছত বেমাৰ আজাৰ আহি গ'ল, যিমানখিনি পইচা পালে সিমানখিনি বেমাৰ চাই পেলাই লাষ্টত জৱনিকা পৰিলে। আৰু সেইটো নহৈ পেলাই আমি তাক খেলোৱাৰ উদ্দেশ্যটো এইটোৱে যে তাৰ ভৱিষ্যতটো সুস্থ সবল হৈ পেলাই থাকক আৰু কাম কৰক, কথা হ'ব লাগে সেইটোৱেই। তো সেইকাৰণে সিদ্ধান্তটো তেতিয়াৰ পৰাই হ'ব লাগে যে এনেকুৱা কৰিম বুলি, আৰু সেই ঈশ্বৰৰ ওচৰত দিয়াৰ পিছত তেওঁ সহায় কৰিব, সেইটো তেনেকেই সুস্থ এজনকে পঠিয়াব। আৰু তাৰ পাছত কি খেলত দিম, সেইটো আপোনাৰ বা মোৰ মনত এটা খেল আছে, কাৰাটেত দিম, কিন্তু সেই সন্তানটো কোনটো খেলৰ কাৰণে যাব সেইটো আকৌ তেওঁৰ সিদ্ধান্ত হ'ব। তেওঁৰ লগত এটা চাব লাগিব কিহত ইণ্টাৰেষ্ট, কিহত আগবাঢ়িছে। তো জোৰ জবস্তি কাৰাটেত বা বেডমিণ্টন টাইকোৱাণ্ডো ক'ৰবাত দি দিলে নহ'ব। তো সেইটো এটা তেওঁৰ লগত এটা কথা পাতিব লাগিব। কথা মানে কি, কথাটো এনেকুৱা ধৰণৰ যে ডাঙৰ মানুহৰ লগত নিচিনাকৈ নহয়, যে সি কৰি আছে কি, বিচাৰি আছে কি, তাৰ গ্ৰ'থটো কেনেকুৱা। অলপ অভিজ্ঞ 2-4জনক দেখুৱালে গম পাব যে তাৰ জন্মগত ফিজিকেলি একদম ফিট, আৰু একদম ফিজিকেলি ফিট হ'লেহে স্পৰ্টছত যাব লাগে, আৰু বিশেষকৈ মাৰ্চেল আৰ্টত। তো সেইকাৰণে সেইখিনি চাবলগীয়া কথা থাকে। তাৰপিছত যিকোনো স্পৰ্টছত দিব পাৰে। তো সেই তেনেকৈ আগবাঢ়িব। তাৰপাছত গতানুগতিক যেতিয়া বয়স বাঢ়ি আহিব, আৰু এটা কথা আছে, জন্মৰ পৰা 5 বছৰ বয়সলৈকে সেই ল'ৰাটো বা ছোৱালীজনীক, সেই সন্তানটোক অত্যন্ত মৰম আৰু আকুলতাৰে ৰাখিব লাগে। কাৰণ সেইখিনি সময়ত সিহঁতৰ ব্ৰেইনৰ কোনো কাম নকৰে, সিহঁতক অত্যন্ত মৰম মানে যি খাবলৈ বিচাৰিছে চিপছ দিছে, এই ক'ল্ড ড্ৰিংক দিছে, মিঠাই দিছে, ৰাতি ভাত নাখায় কিবা কৰিছে, সেই ইৰেগুলাৰিটিজখিনিৰ কথা মই কোৱা নাই। তো একদম নিয়মত ৰাখি তাক কিন্তু মৰমতেই ৰাখিব লাগে। ক'বলৈ গ'লে মানে নিজৰ অন্তৰত মানে কলিজাত ৰখাৰ নিচিনা কথা। আৰু 5 বছৰৰ পাছত ধৰি লওক 6 বছৰৰ পৰা 16 বছৰ বয়সলৈকে তাক কাঢ়া অনুশাসন লাগিব। সেই কাঢ়া অনুশাসনটো কিন্তু মাৰপিট নহয়। সেই কাঢ়া অনুশাসনটো হৈছে যে যিটো হ'ব লাগে, যিটো খাব লাগে, যিটো দিব লাগে, যিটো পিন্ধিব লাগে, সেইটো মাক বাপেকৰ মতেহে হ'ব, আৰু তাক সেইটো কৰোৱাব পাৰিব লাগিব। আৰু সেইটো কৰোৱাবৰ কাৰণে তাৰ লগত এটা পৰিৱেশ বনাব লাগিব তেনেকুৱা, আৰু মাক বাপেকে নিজেও সেইটো কৰি দেখুৱাব লাগিব, তেতিয়াহে সি কৰিব। তো এই ধৰণে এটা খেলুৱৈ বনাবৰ কাৰণে এইটো প্ৰথম অভিভাৱকৰ এটা বিশেষ দায়িত্ব থাকে। 16 বছৰৰ পাছত কিন্তু যেতিয়া সি ডাঙৰ হৈ আহে, 16 বছৰৰ পাছত আকৌ তাৰ হেৰিটো বদলি যাব। কাঢ়া অনুশাসনৰ পাছত সেই ভাৱটো বন্ধুত্ব ভাৱলৈ আহিব লাগিব, কথা বতৰা বন্ধুত্বত আহিব। আৰু এই 5 বছৰৰ পৰা 16 বছৰ যিটো পিৰিয়ড, এইটো যেতিয়া কাঢ়া অনুশাসনৰ শুদ্ধ অনুশাসনত থাকিব, তো অট'মেটিকেলি খোৱাৰ পৰা, বোৱাৰ পৰা, ফুৰা চকা, এইবিলাক মোবাইল চোবাইল এইবিলাকৰ প্ৰতি ইমান আকৃষ্ট নহ'ব। সেইটো হয় কিহৰ কাৰণে, মাক দেউতাকৰ কাৰণেহে হয় বুলি মই ক'ব খোজোঁ। কাৰণ সেইটো কিহৰ কাৰণে, ল'ৰাটো ছোৱালী কান্দি আছে, কিবা কৰি আছে, মোবাইলটো দি দিয়ে, তাত খুচৰি থাকিলে যি টি পাই যায় বা চাই থাকে সেয়াকে। তো চাই থাকোঁতে এইটো হেবিট হয়, তাৰ নিদিলেতো হুলস্থুল কৰিবই, আকৌ হঠাৎ টানি নিলে কেনেকৈ হ'ব। এতিয়া প্ৰথমৰ পৰাই কামবিলাক কৰিব লাগিব। আৰু এটা কথা কওঁ, যিহেতু আপুনি কৈছে অভিভাৱকেই প্ৰথম ভাবিব লাগিব, তা আপুনি যিহেতু এগৰাকী ৰেফাৰীও কাৰাটেৰ বা আপোনাৰ নিজৰ একাডেমিও আছে, তো আপুনি মানে কিয় অভিভাৱকে যদি কাৰাটেটো ভাবে মানে নিজৰ সন্তানক যে কাৰাটেতেই মই তেওঁক দিম, কিন্তু কিয় দিব লাগিব, কি তাৰ কাৰণ আপুনি কি বুলি ভাবে যে কাৰাটেতেই সন্তানটো আগবঢ়াই দিব লাগে? তো
কিয় ভাবিব লাগে? অভিভাৱকে প্ৰথম গুৰু ল'ৰা ছোৱালীৰ, আৰু কাৰাটেতেই দিব লাগে বুলি মই নকওঁ। যদি কোনোবাই ভাবে যে মই কাৰাটেতেই দিম, তেতিয়াহ'লে তাৰ এটা যুক্তি আছে অভিভাৱকৰ হাতত। সেইটো হৈছে কি, বাকী অন্য যিকোনো স্পৰ্টছতকৈ কাৰাটেটো নিজক ৰক্ষা কৰা আৰু নিজক বহুত বেছি সবল আৰু সুস্থ ৰাখিব পৰা এইটো এটা পথ। কাৰাটে মানে মাৰ্চেল আৰ্ট বুলি ক'ম মই, এইটো এটা পথ হয়। তো সেইটো পথ যদি তেওঁ অভিভাৱকে চিন্তা কৰে, তেতিয়াহ'লে এইটো এটা শুদ্ধ চিন্তা হ'ব। যদি ল'ৰা বা ছোৱালীজনী যদি কিবা কাৰণত শাৰীৰিকভাৱে দুৰ্বলো হয়, বা কাৰোবাৰ বহুত মই এজনী ছোৱালীও পাইছিলোঁ, হাতখন এখন জইন, হাতখন চুটি, এখন হাতেদি, তাই এখন হাতেদি খেলিয়ে কিন্তু তাই নিজৰ কেটেগৰীত তাই পজিশ্যনো লৈছিলে। তো এইটো হৈছে, আৰু একচুৱেলি মাৰ্চেল আৰ্টটো এই তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে বেছি দৰকাৰী। এটা ভাল সুস্থ সবল ফিজিকেল ফিট এটা ল'ৰা বা ছোৱালী যদি আহে মোৰ ওচৰলৈ, তাক মই খালি জাষ্ট লাইনটো দেখুৱাই দিলে হ'লে গুচি যাব। সেইটো একো বাহাদুৰি কথা নহয়, বা সেইটোত একো কথা নাথাকে, কিন্তু সেইটো এটা বেলেগ কথা। কিন্তু যদি মই চাওঁ যে বেনিফিট দিম, বা মই ল'ৰাটোক অলপ তাৰ যিটো বস্তুত সি আছে, ভৰিখন বেয়া, এখন ভৰি জোৰ নাই, সৰু হ'ল, বা সৰুতে ভিটামিন ডেফিচিয়েঞ্চি হ'ল, কিবা হ'ল, এক্সিডেণ্ট হ'ল, কিবা হ'ল, তো সেই ল'ৰাটোক কেনেকৈ কাৰাটে দি বেনিফিট দিব পাৰি, সেইটো বস্তু চিন্তা কৰিবৰ কাৰণে অভিভাৱকে যদি ভাবে কাৰাটে দিম বুলি, তেতিয়াহ'লে তাৰ যুক্তি আছে। আৰু সেইটোৰ কাৰণে তাৰ ট্ৰেইনিং কৰোৱাৰ প্ৰচেছ বেলেগ বেলেগ ধৰণৰ আছে। ল'ৰাক ট্ৰেইনিং কৰোৱাৰ বেলেগ প্ৰচেছ, ছোৱালীক ট্ৰেইনিং কৰাৰ প্ৰচেছ বেলেগ। তেনেকুৱা ল'ৰা ছোৱালীক মানে যিবিলাক ডিচেবলবিলাক, সিহঁতকৰ নিয়ম বেলেগ আছে। তো সেইকাৰণে দিলে এইটোৰ পৰা আত্মৰক্ষাৰ যিটো আমি কথা কওঁ, আত্মৰক্ষাটো কৰিবলৈ যোৱা মানে আমি আত্মৰক্ষাৰ প্ৰথম কৌশল বুলি যদি আমি ভাবোঁ, তেতিয়াহ'লে কি বুলি ক'লে আমাৰ তাতে এই পাঞ্চ মৰা, কিক মৰা এইবোৰ নুবুজায়। আমাক আত্মৰক্ষা কৰিব লাগে, মই নিজক আত্মৰক্ষা কৰিব লাগে। সেইটো কাৰণে মই কেনেকৈ কৰোঁ সেইটো মোৰ কথা, কিন্তু সেইকাৰণে প্ৰথম নিয়ম হিচাপে সেইকাৰণে ৰানিং, দৌৰিব পাৰিব লাগে। যি খেলুৱৈ ভাল দৌৰিব পাৰে আত্মৰক্ষা কৰিব পাৰিব। চিটুৱেশ্যনটোৰ পৰা আঁতৰি গ'লেই হ'ল, আত্মৰক্ষা হৈ গ'ল, তাত যুদ্ধ কৰি থাকিব কোনো দৰকাৰ নাই। যদি এনেকুৱা চিটুৱেশ্যন আহে যে গ্ৰীপটোত সোমাই গ'ল, ওলাব পৰা নাই, তেতিয়া মাৰ্চেল আৰ্টৰ কাম আহে, তেতিয়া আহে কাম। আৰু তেতিয়া সেই যিবিলাক টেকনিক, লক টেকনিক, পাৱাৰ, বুদ্ধি, সেইবোৰ খটুৱাই মেলি তাৰ পৰা হাত সাৰিবৰ কাৰণে চেষ্টা কৰা যায়। তাৰোপৰি আৰু এটা ছিনিয়ৰ লেভেলত কম মই, এইটো 18 yearsৰ ওপৰত কম মই। তো সেইটো কেনেকুৱা সেইটো চেল্ফ ডিফেন্সটো এনেকুৱা যে সেই চেল্ফ ডিফেন্সটো কৰিবলৈ যাওঁতে অপনেণ্ট মানে যিবিলাক আমাৰ ষ্ট্ৰীট বা ৰাস্তাত বা অন্য জেগাত যিবিলাক বেয়া চিটুৱেশ্যন হয়, তো তেনেকুৱা যদি সম্ভাৱনাপূৰ্ণ হৈছে, মোৰ জ্ঞানে অভিজ্ঞতাই যদি কৈছে যে সিপাৰৰ পৰা মোক আক্ৰমণ হ'বই, মোৰ মনে ধৰিছে, তেতিয়াহ'লে মই আগতে কৰি দিম আক্ৰমণ। মই নিজকে মোক যিটো চেল্ফ ডিফেন্স আমি বুজো আমাক কিবা এটা কৰাৰ পাছত কৰিম, সেইটো নহয়, মই আগতেই কৰিব লগা হ'ব পাৰে। তো সেইকাৰণে সেইসকলেও এনেকুৱাকৈ এলাৰ্ট থাকিব লাগিব, যদি দৰকাৰ হয় আগতে কৰিব। সেইটো কিন্তু ভুল নহয়, সেইটো শুদ্ধ, কিন্তু সেইটো পৰিস্থিতিয়ে কয়। সেইটো বুজিবৰ কাৰণে সেই খেলুৱৈজনক সেই ইমানখিনি অভিজ্ঞতা, সেই জন্ম হোৱা আগৰ পৰা সেই ধৰণে আহিব লাগিব। তাত শাৰীৰিক, মানসিক, আমাৰ মেডিটেশ্যন, আসন, সকলোবিলাক থাকিবলৈ ব্ৰহ্মপুৱাত উঠিব লাগিব। প্ৰথম কামটো হৈছে এজন খেলুৱৈ হ'বৰ কাৰণে, সেইটো হৈছে কি ব্ৰহ্মমুহূৰ্ত। ব্ৰহ্মমুহূৰ্ত আমাৰ 4টাৰ পৰা 5:30 বজাৰ ভিতৰত থাকে, 90 মিনিটমান সময় থাকে সূৰ্য ওলোৱাৰ আগে আগে। আৰু সেইখিনিত একো কোনোবাই কৰক বা নকৰক, কাৰাটে কৰক নকৰক, অন্য কোনোবাও যদি সেইখিনি সময়ত উঠি বাহিৰত ঘূৰে বা উঠে, তেতিয়াহ'লে তেওঁ তাৰ ফল পাব। সেইটোৰ সাংঘাতিক ফল আছে। কাৰণ মই কৈছোঁৱেই, মাক দেউতাকে যেনেকৈ ঈশ্বৰক অৰ্পণ কৰিব সেই কথাটো, খেলুৱৈজনে যেতিয়া ডাঙৰ হৈ আহিব, তেতিয়াও সেই সময়ত উঠি তেওঁ সেই সময়টোতে সেই ঈশ্বৰকে সেইখিনি সময়ত যিটো কথা ক'ব যে মই এনেকুৱা হ'বলৈ বিচাৰিছোঁ দৈনিক, মইতো কোৱা নাই যে ডেইলি ক'ব, এদিন নহ'ল কিবা কাৰণত, 2 দিন নহ'ল, অসুবিধা হ'ল, ক'ৰবাত ট্ৰেইনত গৈ আছে, এইচব বেলেগ কথা। কিন্তু আদাৰৱাইজ বাকী যিখিনি সময় থাকিব, তেওঁ যদি দৈনিক কৰে সেই কামটো, তেতিয়াহ'লে তেওঁৰ সেইটো সফলতা অৰ্জন কৰাটো 100% খাটাং, তাত কোনেও তেওঁক ৰাখিব নোৱাৰে। সেইটো 1 নম্বৰ কথা। বাকী আহিব প্ৰশিক্ষক, কেনেকৈ প্ৰেক্টিছ কৰিছে, কি কৰিছে, প্ৰেক্টিকেল কথাবিলাক আহিব, কিন্তু ঐশ্বৰিক আমাক লাগিবই লাগিব। সেই কথাখিনিলৈকে আহোঁ। যিহেতু অভিভাৱকে যেতিয়া মনত ভাবি ল'লে যে কেৰাটে খেলুৱৈ মানে বা অন্যান্য যিকোনো খেলুৱৈ নহওক কিয়, তাৰপিছতে একাডেমীত
দিব তেওঁলোকে একাডেমি দিব। বা সংগঠকসকলৰ লগত জড়িত কৰাই দিব খেলুৱৈজনক তাৰ পাছত একাডেমীৰ মানুহজনৰ একাডেমীটোৰ কি দায়িত্ব থাকিব কোচৰ কি দায়িত্ব থাকিব কেনেকে আগুৱাই নিব কি কয় আপুনিও যিহেতু এজন কোচ তো গতিকে কেনেকে আগুৱাই নিব লাগিব সেইখিনি এটা ল'ৰা বা এজনী ছোৱালী যেতিয়া অভিভাৱকসকলে লৈ আহে কাৰাটে শিকাই বুলি গম পালো আহিলো তাত বা নম্বৰ পালো কিবা পালো তো আহিছো ল'ৰাটো ছোৱালীজনী আহে কেতিয়াবা ল'ৰাটো ছোৱালীজনী লৈও নাহে কেতিয়াবা ল'ৰাটো বা ছোৱালীজনীক লৈও নাহে সেনেকৈ লৈ আহিলে ধৰক বহিলে তো প্ৰথম আমি ল'ৰাটো বা ছোৱালীজনীৰ লগত কথা বতৰা আৰম্ভ হয় নাম কি কথা কোন স্কুলত পঢ়ে এই যে কথা কোৱাৰ যিটো তাৰ মানে টিউন থাকিব যিটো ফ্ৰিকুৱেঞ্চি যিটো থাকিব বা কথা কোৱাৰ আগ্ৰহ বা হেৰি যিটো থাকিব সেইটোত বহুতখিনি ল'ৰা ছোৱালীটো গম পায় যে এই কাৰাটেত থাকিব নে নাথাকিব নে হেৰি সেইখিনি অনুমান কৰিব পৰা যায় এইটো নহয় যে সি একো নাই মতা একো কথা কোৱা নাই তাৰ মানে সি কাৰাটে শিকিব নোৱাৰে সেইটো নহয় বহুত ধৰণৰ থাকে বিভিন্ন এইটো মানে মই তাৰ হেৰি বুজাব নোৱাৰিম তাত থাকে তেনেকুৱা তাৰপিছত অভিভাৱকৰ লগত কথা পতা যায় তো অভিভাৱকৰ লগত কথা পতা তেওঁলোকে কি কৰে কি নকৰে ক'ত ঘৰ কি পৰিৱেশত থাকে সেইখিনি বুজিবলৈ চেষ্টা কৰা যায় কথাৰ মাজেৰে ডাইৰেক্টটো সুধিব নোৱাৰি তো তেওঁলোকে কিয় খেলাব বিচাৰিছে কাৰাটেটোক তাৰ মানে কিয় মনলৈ আহিল ক'ৰ পৰা শুনিলে আপোনালোকৰ কোনোবা ফেমিলিত আছে নেকি এনেকুৱা ধৰণৰ বিভিন্ন কথা সোধা যায় তাৰ পাছত তেওঁক তাইক এডমিশ্যনটো দিয়া যায় আৰু কেতিয়াবা এনেকুৱাও হয় যে গম পাওঁ যে এইটো মানে ধৰক কোন এইমলেছকে আহিছে টাইম পাছ ধৰক মানে থৈ দিছে মাক দেউতাকৰ বিজি আছে সেইকাৰণে আহিছে সেইটোও বুজি পাওঁ কিন্তু যিহেতু আহিছে এডমিশ্যন ল'বৰ কাৰণে সেই অভিভাৱকখিনি আপুনি কি ক'ব যে ইয়াতে দি দিলে তাৰপিছত একাডেমীৰ লগত মাক দেউতাকৰ কোনো আলোচনা নাই বা থাকিব লাগিব একাডেমীৰ লগত অভিভাৱকৰো স্পৰ্শটো থাকিব লাগিব তো সেই যিখিনি আপুনি ক'লে টাইম পাছৰ কাৰণে দি দিলে মাক দেউতাকে সময়টো বেলেগ কামৰ কাৰণে সময় উলিয়াবৰ কাৰণে আপোনাৰ ইয়াত এংগেজ কৰি দিলে নিজৰ সন্তানটোক সেই অভিভাৱকখিনিৰ কাৰণে কিবা ক'ব নেকি সেই অভিভাৱকখিনিয়ে সেই কথাটোকেই ভুল কৰে যে যেতিয়া সেই ল'ৰা ছোৱালীখিনি ডাঙৰ হৈ যাব কলেজত পঢ়িব বা চাকৰি কৰিব যেতিয়া তেওঁলোকে বিচৰা ধৰণে তেওঁলোকে নকৰিব তেতিয়া সেইখিনি অভিযোগ বুলি বেলেগৰ আগত আলোচনা কৰিব ইয়াক কেনেকৈ ক'লোঁ তাক তেনেকৈ ক'লোঁ সি নাহিলে বা এইটো কৰিলোঁ সেইটো কৰিলোঁ কথা এটা ক'লে নুশুনে এতিয়া বাইক লাগে অমুক লাগে এইবিলাক যে ক'ব তেতিয়া সেইবিলাক যে প্ৰব্লেমছবিলাক যে আহে তেতিয়া আচলতে সেই প্ৰব্লেমবিলাক তেওঁলোকে ক্ৰিয়েট কৰা বীজটো তেতিয়াই দি দিছে গম নাপায় কিন্তু বীজটো তাৰপিছতহে তাৰ অংকুৰ ফুটিছে আৰু যেতিয়া অংকুৰ ফুটিল সি গছ হ'বই হ'ব হয়তো সি আধাতে কাট খাই যাব পাৰে শেষ হৈ যাব কিন্তু গছটো হ'বই হ'ব ৰাখিব নোৱাৰে তেতিয়া সেইকাৰণে সেই অভিভাৱকসকলে এই টাইম পাছৰ কাৰণে সেই কামটো নকৰি পেলাই যদি ল'ৰা ছোৱালীৰ পৰা এটা ভাল আশা কৰিছে বা তেওঁলোকে যেনেকে নিজৰ মাক দেউতাকক চোৱা চিতা কৰি আছে এতিয়া বয়স হৈছে দূৰত থাকে যদি খবৰ লয় নহ'লেও কিবা ব্যৱস্থা কৰি থৈছে পইচা পাতি পঠিয়াই আছে যি কৰি আছে বা নিজৰ লগতেই লৈ ফুৰিছে ট্ৰান্সফাৰ জব তথাপিও লগত লৈ ঘূৰি ফুৰিছে সেইটো যেনেকে তেওঁ কৰিছে ল'ৰা ছোৱালীৰ পৰা যদি সেইটো পাব বিচাৰিছে সেই কাৰা অনুশাসনটো লাগিব এই জন্মৰ পৰা 5 বছৰ পৰা 16 বছৰ এইখিনি সময় কাম কৰিব লাগিব সেইমতে তেতিয়া কিন্তু তেওঁ নিশ্চয় পাব তেওঁ এটা সাংঘাতিক ফাৰ্ষ্ট ক্লাছ পাই ক'ৰবাত হয় মানে টপাৰ হয় অমুক হয় পেলাই হেৰি নহ'ব পাৰে আৰু নহ'বও কাৰণ খেল আৰু পঢ়া দুয়োটা যদি বেলেঞ্চ কৰা যায় তেতিয়াহ'লে সি এটা ব্ৰেইনে দুটা কাম কৰিব নোৱাৰে বহুত ডাঙৰ কথা এইটো দুয়োটাই ডাঙৰ ছাবজেক্ট দিগদাৰ হৈ যায় কাৰণ বহুত ক্ষেত্ৰত এনেকুৱা হয় স্কুলত যেতিয়া নাযায় এই এপ্লিকেশ্যন দিব মেছেজ পঠিয়াব পাৰিলে আকৌ মিছ মেমক ফোন কৰিও ক'ব এবচেণ্ট অমুক এইটো কথা যিখিনি কৰিব লাগে কৰিব লগাতকৈও কোনোবাই বেছিও কৰি দিয়ে কিন্তু আমাৰ ইয়াত কেতিয়াবা কি হয় নাই আহা তো কোনো খবৰো নাই একো নাই বাছ থাকিল তেনেকৈ 2-3 দিন কি হ'ল তাই অসুখ আছিলে যদি আপুনি কিয় জনোৱা নাই মোক সেইটোতো মোৰ দায়িত্ব হয় সেইটোতো এজন কোচৰ দায়িত্ব কি ইয়াত আহি পেলাই সুস্থভাৱে প্ৰেক্টিছ কৰিলে গুচি গ'ল তাহাঁত কি হ'ল কোনো দৰকাৰ নাই সেইটোতো নহয় ঘৰত কি কৰি আছে কেনেকৈ আছে কি খাইছে কি নাই খোৱা পানী কিমান খাই আছে গোটেইখিনি গাইড কৰিম তো সেইটো আপোনালোকে চাব লাগে যদি অসুখ হৈছে কওক তাৰ কাৰণে কি কৰিব পাৰোঁ চাওঁ চেষ্টা কৰি কৰিবওতো পাৰিব পাৰোঁ আৰু যদি নোৱাৰোঁ তেতিয়াহ'লেতো বেলেগ কথা কি হৈছে কিন্তু আপোনালোকে যেনেকৈ দুইজনে লগ লাগি তাৰ ভালৰ কাৰণে চিন্তা কৰিব যদি কোচ এজনো এড হৈ যায় তেতিয়াহ'লে কামটোতো ভাল হ'ব নহয়
তো সেই খবৰখিনি নাথাকে স্কুলত যেনেকে পঢ়া স্কুলত যিটো খবৰ ৰাখে কাৰাটে স্কুলৰ গুৰুত্বটো সিমান নাথাকে না এপ্লিকেশ্যন থাকে না কিবা থাকে কেতিয়া ক'ব আমি এনেকে গুচি আহিলো ন ঘৰলৈ আপোনাক কম বুলি ভাবিছিলো কোৱাই নহ'ল বেয়া নাপাব এতিয়া তাত বেয়া পোৱাৰ মোৰ কোনো কথা নাই লছটো তেওঁলোকৰ হৈ আছে মই সেইকাৰণে মানে ভাবো কওঁ মই যে এইটো মোৰ বেয়া পোৱা কথা নহয় আচলতে আপোনালোকে সি দেখিছে একো ইনফৰমেশ্যন দিয়া নাই স্কুলত হ'লে দিয়ে একেখিনি কথাকে স্কুলত দি আছে ইয়াত দিয়া নাই তাৰমানে ইয়াত নিদিলেও হয় সেই ল'ৰাটো ছোৱালীজনী সেইটোৱে বুজি পাব ইয়াৰ পিছতে আহি গ'ল সংগঠক বা এটা সন্থা যে এজন খেলুৱৈ ৰাজ্যিক বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰণে যাবলৈ হ'লে আগবাঢ়ি যাবলৈ হ'লে তাৰপিছতে আহি গ'ল সন্থাৰ কথা আপুনিও সদৌ অসম কাৰাটে সন্থাৰ লগত জড়িত হৈ আছে আমি যিমান দূৰ দেখিছোঁ কাৰাটে সন্থাই বৰ ভাল কাম কৰি আছে সন্থাই অকল আমি কাৰাটে বুলিয়ে নকওঁ সন্থাই কেনেকৈ আগবঢ়াই নিবলৈ কি কি কৰিব লাগিব কেনেকৈ ধৰণে আগবঢ়াই নিব লাগিব এটা সন্থা গঠন হয় খেলুৱৈৰ ওপৰত আৰু এটা 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 আমাৰ মানৱ জীৱনৰ মানুহৰ এটা কৰ্তব্যই আছে প্ৰথম কৰ্তব্যটো হৈছে আমি যিহেতু মানুহেই জীৱশ্ৰেষ্ঠ তাতকৈ ওপৰত নাই তাতকৈ ওপৰত যাব লাগিলে ভগৱান হ'ব লাগিব তো যিহেতু আমি শ্ৰেষ্ঠ হয় বাকী যিমানখিনি আছে সৰু ল'ৰা ছোৱালী কিবা মানে খাবলৈ পোৱা নোপোৱা কুকুৰ মেকুৰী পৰুৱালৈকে আৰু চব আমাৰ তলত তেওঁলোকক চোৱা ডাঙৰজনে সৰুজনক চাব লাগিব এইটো হৈছে প্ৰথম কাম সেই যি পৰিস্থিতি নাথাকক সেইকাৰণে এটা সন্থা মানে সন্থাত বিশেষ মানুহ আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চেয়াৰমেন যিমানখিনি আছে তাতে আকৌ চাব কমিটি আছে কিবা আছে মিনিষ্টাৰ লেভেলৰ মানুহ জড়িত হৈ আছে বা তাতকৈ আমাৰ এতিয়া বহুত সাহিত্যিকো বহুত কোনোবা ধৰণে এনেকুৱা মানুহো থাকে ভাল অভিজ্ঞ মানুহ তেওঁলোক যিহেতু আছে তাৰমানে কাক চাব লাগে খেলুৱৈখিনিক চাব লাগে খেলুৱৈখিনিক কি চাব লাগে আমি খেলুৱৈখিনিক আমি ডাইৰেক্ট চাব লাগে সেই মানুহখিনিয়ে সেই বিশেষ মানুহখিনিয়ে খেলুৱৈখিনিৰ লগত ডাইৰেক্ট ইণ্টাৰেক্ট হ'ব লাগে ডাইৰেক্ট কথোপকথন থাকিব লাগে প্ৰত্যেকটোৰ লগত এইটো কথা নহয় যে এতিয়া সদৌ অসম কাৰাটে সন্থাত যিমান প্লেয়াৰ আছে 5,000 10,000 20,000 যি আছে তো ইমানৰ লগত কেনেকৈ সম্ভৱ হ'ব লাগিব সম্ভৱ এদিনত নহয় দুদিনত নহয় ছমাহত নহয় এবছৰতো হ'ব কিয় নহ'ব কাৰণ যদি নহয় তেতিয়াহ'লে সেই প্লেয়াৰখিনিৰ লগত আমাৰ কথাই পতা নহ'ল আৰু প্ৰত্যেকটোতো বেলেগ মানুহটো কোনো কাৰো লগততো তাৰ ৱায়াৰ জইন হৈ থকা নাই ইফালে তাৰ ভোগ গুচি যাব এইটোতো নহয় চব বেলেগ মনোভাৱ বেলেগ প্ৰত্যেকটো মানুহ দেখাত বেলেগ বা শাৰীৰিকভাৱে বেলেগ চব বেলেগ তো সেইকাৰণে প্ৰত্যেকটোক লগ কৰাৰ ব্যৱস্থাও হ'ব লাগিব যেই প্ৰকাৰে নহওক তেওঁলোকে অকণমান সময় উলিয়াই হওক বা লগ কৰিব পৰা নাই তোৰ কাৰোবাক ৰিপ্ৰেজেণ্টেটিভ পঠিয়াই হ'লেও সেই ল'ৰাটোৰ দৰকাৰী কি শাৰীৰিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল নে ঘৰত তাৰ মাক দেউতাক আছে নাই নে বেলেগৰ লগত থাকি পঢ়া শুনা কৰি আছে শিকি আছে কাৰাটে কোনোবাই শিকাই আছে তেওঁলোক ভাল হয় সেইকাৰণে হয়তো শিকাই আছে নহ'লে ইমান কেনেকৈ ক্ৰছ কৰিব তো এনেকুৱা ধৰণৰ প্ৰব্লেম আছে কি একদম লিগেল বায়'ডাটা উলিয়াব লাগিব তাৰপাছত কোনটোক কেনেকৈ কি কৰিব লাগিব তাৰ ভিতৰতে থাকিব যোন ফাইনেন্সিয়েলি চাউণ্ড হয় ঠিক হয় বাছ তেওঁ ছাইড কৰি যাব তেওঁৰ লগত একো কৰিব লগা নাই কিন্তু তেওঁকো মাতিব লাগিব যে গাইডটো এনেকৈ হ'ব লাগে আপোনালোকে এইটোহে গাইড কৰিব কিন্তু কাৰণ ঘৰটো এচি গাড়ীটো এচি সেইটো যদি হয় এটা প্লেয়াৰ কেনেকৈ হ'ব এচিৰ মাজত থাকি তো সেইখিনি মেইনটেইন কৰিব লাগিব আপোনালোকেও কৰিব লাগিব কষ্ট তাকো কৰাব লাগিব এটা ভাল এটা যিখন মিটিং আমি জেনেৰেল মিটিং বুলি কওঁ এই জেনেৰেল মিটিংখনত ধৰক অভিভাৱকৰ পেৰেণ্টছ মিটিং এখন হ'ব লাগিব যিখন পেৰেণ্টছ মিটিঙত তেনেকৈ মানে এটা ভাল স্পীচ আৰু চবকে ক'বৰ সুবিধা দিব লাগিব কৰিব লাগিব সময় লাগিব হ'ব পাৰে 3-4 ঘণ্টা মিটিং হ'ব পাৰে সেইটো তো সেই তেনেকুৱা ধৰণৰ হ'ব লাগিব তাৰোপৰি এটা সন্থা গঠন হোৱা মানে সন্থাটো অকল প্লেয়াৰৰ ওপৰত চলে প্লেয়াৰৰ ভৱিষ্যত আৰু প্লেয়াৰখিনিক আমি কেতিয়াও কোনো কাৰণতে বিনা কাৰণত তেওঁলোকক ককৰ্থনা কৰা টানকৈ কোৱা কিবা কোৱা এনেকুৱা ধৰণৰ কাম আমি কৰিব নালাগে আৰু এটা টীম আজি বাহিৰলৈ গৈছে ইয়াৰ পৰা গৈছে অসম টীম হৈ গৈছে যেতিয়া টীমটোৱে একো সফলতা অৰ্জন কৰিব নোৱাৰিলে গুচি আহিলে ৰাতিপুৱা আহি পাবহি ধৰক ফ্লাইটৰ পৰা নামিব সেইদিনাখন কিন্তু আমি চব ঘৰত শুই থাকোঁ যিমানবিলাক টপ মানুহ আছোঁ তো আমি বিলাক শুই থাকোঁ কাৰণ মেডেল চেডেল নাই পোৱা যেতিয়া সম্বৰ্ধনা কি কথা আছে তাত একো সম্বৰ্ধনাৰ কথা নাই আৰু বাছ একো চিন্তা নাই যে পাই গ'ল কিবা এটা তাহলে সম্বৰ্ধনা
যাব লাগিব উঠিব লাগিব ফোনাফোনি ৰাতিপুৱা গাড়ী উলিয়াব অমুক যাব ইমান টাইমত গৈ পাব লাগিব ফ্লাইট ডিলে আছে অমুক আছে তাহলে গৈ পেলাই আমি গ'লোঁ গামোচা পিন্ধালোঁ তাহতে নিউজ চেনেল মাতিলোঁ টিভিত দিলোঁ পেপাৰত দিলোঁ সফলতা হ'ল হেৰি কৰিলোঁ কাৰ হ'ল সেই সন্থাটোৱে এইখিনি পাব্লিছ কৰিলে কিন্তু পাব্লিছ কৰাখিনি কৰক ভাল কথা কিন্তু কৰিবই লাগিব যেতিয়া তেওঁলোকে নাই পোৱা টিমটোক তেতিয়াও কিন্তু 2-4জন গৈ তেওঁলোকক সেই ধৰণে গামোচা নালাগে পিন্ধাব লৈতো আহিব পাৰি এইকেইটাতো সৰু সৰু ল'ৰা ছোৱালী হয় সিনিয়ৰ হলেওতো 20-22-23-24-30 বছৰ ধৰিলোঁ মই তো সৰুৱেইটো হ'ল তো তেওঁলোককো তাৰ পৰা লৈ আহিব লাগে বা জাৰ্ণিত কিবা অসুবিধা হৈছে কিবা হৈছে যদি কিবা কাৰণত ট্ৰেইন কিবা মিছ কৰিছে টিকেট কি ব্যৱস্থা হ'ব এই সন্থাবিলাকে এইটো মানে ৰেলৱেৰ লগত ইমান ভাল কানেকশ্যন থাকিব লাগে টপ ৰেংকৰ লগত যে টিম যাব হঠাৎ কেতিয়াবা আমাৰ কি হয় সিলেকশ্যন আহি গ'ল সিলেকশ্যন পাতিবলৈ অহা সপ্তাহত যাব ট্ৰেইনৰ টিকেট ক'ত পাব ট্ৰেইনতো ফুলেই দেখুৱায় তো সেইটোতো সম্ভৱ নহয় এনেকুৱা কিছুমান চেনেল থাকিব লাগে যে তেওঁ এতিয়া ট্ৰেইনৰ টিকেট এইমাত্ৰ বুক ৰিজাৰ্ভেশ্যন কনফাৰ্ম কৰি দিব থাকিব লাগিব সেইটো কাৰণ নাথাকিলে কৰি দিব কেনচেলেশ্যন হ'ব অমুক হ'ব এনেকুৱাতো প্লেয়াৰ পঠিয়াব নোৱাৰি তেনেকৈ বহুত প্লেয়াৰ যায় বাৰু কিন্তু এতিয়া বহুতখিনি এই সদৌ অসম কাৰাটে সন্থাৰ জৰিয়তে মই যিহেতু আগৰ সন্থাও দেখিছোঁ তো এইটো সন্থাত যিটো মই এতিয়া পাই আছোঁ বা এইটো এটা ভাল অসম অলিম্পিক সন্থাৰ তত্বাৱধানত লক্ষ্য কোঁৱৰ ছাৰৰ অধীনত হীৰেণ গগৈ ডাঙৰীয়াৰ মানে তত্বাৱধানত আমাৰ এই ইউনিফিকেশ্যনটো হৈছিলে একত্ৰীকৰণটো তো ইয়াত এতিয়া এই একত্ৰীকৰণৰ পৰা যিটো অসম সদৌ অসম কাৰাটে সন্থাৰ আছে তো তেওঁলোকে যিমানখিনিলৈ যায় সিমানখিনিলৈ ইয়াৰ সভাপতি শ্ৰীযুত মাননীয় আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আৰু মোৰ ভাইৰ নিচিনা খুবেই ভাল কাৰাটে এসময়ত আমাৰ লগত ভালকৈ প্ৰেক্টিছো কৰিছিলে বা কৰেও তো আদৰ্শ ধৰি তো বিশেষকৈ আদৰ্শ ধৰি যিখিনি কাম হাতত লৈছে বা কৰি আছে ভাল কাম কৰি আছে তো এনেকৈ প্লেয়াৰৰ কাৰণেও চিন্তা কৰাৰ এটা ভাল এটা মনোভাৱ আছে সাংগঠনিক কাম কৰাৰ এনেও ল'ৰাজনৰ মানে এনেকুৱা ধৰণৰ কামৰ এটা হেৰি আছে বুলি মই ফিল কৰোঁ অনুভৱ কৰোঁ সাংগঠনিক বা যি ধৰণৰ হওক লাগিলে মানে কি কৰিব এইটো কৰিলে ভাল হ'ব এনেকৈ কৰি দিলে ভাল হ'ব এতিয়া এই মেট প্ৰত্যেক ডিষ্ট্ৰিক্টত এটা মেটৰ ছেট দিয়াৰ কথা এইটো এনাউন্স কৰা কথা সেইকাৰণে কৈছোঁ মই তো এইটো ভাল কথা এটা কৰিছে বহুত ডিষ্ট্ৰিক্টে এটা আশাত আছে খুব ধুনীয়াকৈ বহুতো ফোনো আহি থাকে মই দিব সেইটো ব্যৱস্থা কৰি আছে তো আহিলে চবলৈকে যাব তো নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন খালী লাগিব সেইটো বস্তু লাগে তো সেনেকৈ কোৱা যায় তো সন্থাবিলাকে তেনেকৈ কাম কৰিব লাগিব দিনে ৰাতি কাম কৰিব লাগিব কাৰণ যেনেকৈ এটা পলিটিকেল পাৰ্টীয়ে ইলেকশ্যনৰ সময়ত দিনে ৰাতি কাম কৰে তো এই স্পৰ্টছৰ সন্থাৰ মানে মুৰব্বীসকলেও দিনে ৰাতিয়ে কাম কৰিব লাগিব এইটোত মানে দিনে ৰাতি মিনছ নিজৰ কামৰ মাজতো কাৰণ তেওঁ সোমাইছে যেতিয়া কৰিবই লাগিব নহ'লে সোমাব নালাগে দায়িত্ব সেইটো গধুৰ দায়িত্ব এইটো হ'লেহে ল'ৰা ছোৱালীটো আগবাঢ়িব কাৰণ আমি সেই ল'ৰা ছোৱালীখিনি নিৰ্ভৰ হৈছে সন্থাটোৰ ওপৰত সন্থাটোৱে যদি পঠিয়াই দিলে এখন ট্ৰেইনত একো নোহোৱাকৈ তে কিমান কষ্ট পাব তো সেইটোৰ পৰা ভুক্তভোগী হ'ব আৰু এতিয়া কিছুমান হেৰিত আমাৰ চৰকাৰৰ ফালৰ অসুবিধা থাকে কেতিয়াবা তেওঁলোকে সময়ত পইচা দিব নোৱাৰে কিন্তু দিয়ে পইচা পাতি আকৌ দেৰিকৈ হ'লেও দিয়ে সেইখিনি সময়ত সেই ল'ৰাটোৰ পৰা যাব নোৱাৰিব পাৰে তেতিয়া সেই সন্থাটোৱে সহায় কৰিব যদি গভৰ্ণমেণ্ট লেভেলৰ খেলাত হয় আৰু যদি আমাৰ অফিচিয়েল খেলা হয় তেতিয়াহ'লে সেইটো সন্থাই কৰে সেইটো মই যিটো ক'লোঁ আদৰ্শ চৌধুৰীৰ কথা তো তেওঁ সেইখিনি কৰে এইটো আমাৰ এটা ভাল অফিচিয়েল লগতো ৰেফাৰী কমিশ্যনৰ লগতো এটা ভাল সম্পৰ্ক আছে তো সেই তেনেকৈ কৰিব লাগিব সন্থা এটা গঠন কৰিবলৈ বহুত ভাবি চিন্তি কৰিব লাগিব আৰু সন্থাটোৰ উদ্দেশ্য থাকিব লাগিব লিখিত থাকিব লাগিব আৰু প্ৰত্যেকজনে কাম কৰিব লাগিব ইয়াত কাৰো লগত কোনে গা ঠেলা ঠেলি কৰি পেলাই ধৰক চলিলে নহ'ব অভিভাৱকৰ লগত থাকিব লাগিব এটা ভাল পৰিৱেশ অফিচ লাগিব হেৰি লাগিব হিচাপ নিকাচবিলাক একদম টাইম টু টাইম ট্ৰেন্সপাৰেণ্ট হ'ব লাগে য'ত হ'ব লাগে এক্সিকিউটিভ বডি থাকিব সেই বডিটোত কৰিব লাগিব যাতে কাৰো মনত সংশয় নাহে সেইটো কাৰণে কাৰণ নকৰিলে মই একো কৰা নাই মই বেয়া একো কৰা নাই কিন্তু মই হিচাপো দিয়া নাই তো সেইটোত হ'লে কেনেকৈ হ'ব কওক সেইটো কোনে মানি ল'ব তো কোনেও মানি নল'ব সেইটোত চবৰে মনত এটা সংশয় থাকিব কিন্তু চবেই জানে একো কৰা নাই কিন্তু তথাপি দি দিলে ক্লিয়াৰ বাছ হৈ গ'ল বছৰ তো এই যিমান ক্লিয়াৰ থকা যাব
সিমানে সেই সন্থাটোৰ এক মানে সেই মুৰব্বীসকলৰ গোটটো ষ্ট্ৰং হ'ব, ভাল হ'ব, তাত আৰু মানুহ সোমাব, মেছেজটো যাবতো ভাল মেছেজ না, আৰু মানুহ সোমাব, অট'মেটিকেলি স্পৰ্টছটো উঠি আহিব, খেলুৱৈখিনি মেডেল ল'বলৈ অকণো অসুবিধা নহয়। মই বাৰু যি কি নহওক অনুষ্ঠানো সামৰিব লাগিব। শেষত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম আৰু কেৰাটে খেলুৱৈসকলকো আপোনাৰ জৰিয়তে জনাব বিচাৰিম যে কেৰাটে খেলুৱৈসকলে, বিশেষকৈ খেলুৱৈসকলে কেনেধৰণে নিজক প্ৰস্তুতি কৰিব লাগিব এজন ভাল খেলুৱৈ খেলিবৰ কাৰণে, নিজকে ভাল খেলুৱৈ বনাবৰ কাৰণে? এইটো মই ছিনিয়ৰ লেভেলত ক'ম তেতিয়াহ'লে কথাটো মই, কাৰণ জুনিয়ৰ লেভেলততো চাব লাগিব, মানে নিজেই কৰিব নোৱাৰে চাব জুনিয়ৰ লেভেলত। ছিনিয়ৰ লেভেলত তেওঁলোকে নিজেই কৰিবৰ কাৰণে 1 নম্বৰ কথাটো হৈছে ৰাতিপুৱা উঠি জোতাযোৰ পিন্ধা। শুৱাৰ পৰা উঠি 4টা বজাত 5টা বজাতেই ধৰিলোঁ মই, জোতাযোৰ পিন্ধাটোৱে চবতকৈ ডাঙৰ কাম। দৌৰি অহাটো ডাঙৰ কথা নহয়, ডেইলি 4টা বজাত ৰাতিপুৱা জোতা পাত পিন্ধা, সেইটোৱে কাম। মুখো ধুব নালাগে দৰকাৰ হ'লে। তাৰ পাছত জোতাযোৰ পিন্ধাৰ পিছত কাম কি হ'ব? খোজেই কাঢ়া হ'ব। জোতাযোৰ মানুহে এনেই নিপিন্ধে, তো অৰ্থটো সেইটোৱেই। আৰু সেই সময়টো 4টা 5টা বুলি যে কৈছোঁ, ব্ৰহ্ম মুহূৰ্ত উঠিব লাগিব। সেই মুহূৰ্তটো উঠিব লাগিব, নিজৰ এম্বিশ্যনটো, নিজৰ যিটো আশা, নিজৰ যিটো লক্ষ্য, সেই লক্ষ্য কাৰোবাৰ 1 2টা হ'ব পাৰে, একো নাই, 4টা 10টাই হওক, কথা নাই, মুঠতে লক্ষ্যটো এটাত ৰাখিব পাৰিলে ভাল। সদায় ঈশ্বৰ এজন, লক্ষ্য এটা হ'ব লাগে, এটা সম্পূৰ্ণ হ'বলৈ গৈছে, আগবাঢ়িছে, আকৌ এটা লওক, কথা নাই, কিন্তু এটা লক্ষ্য লৈ পেলাই ৰাতিপুৱাই সেই ব্ৰহ্ম মুহূৰ্তত সেইটো ঈশ্বৰক চিন্তি তেওঁক সেইটো জনাব লাগিব, অকলশৰে, কাকো এইবিলাক কথা কোৱাৰ কথা নহয়, এইবিলাক নিজাববীয়াকৈ কৰাৰ কথা। মানে আমাৰ কি হয়, কালি ৰাতিপুৱা আমি 4টাতে উঠিলোঁ, সেইটো আমি কওঁ, এই উঠি মোৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল, তো এইবিলাক কোৱা কথা নহয়, এইবিলাক নিজৰ পাৰ্চনেল বস্তু, এইবিলাকে পাৰ্চনেল আচলতে। আমি কাপোৰ পিন্ধিলে বুলি পাৰ্চনেল হৈ নাযায়, কিন্তু এইবিলাকে পাৰ্চনেল বস্তু। মই ৰাতিপুৱা উঠি কি কৰিছোঁ, কাকো ফোন, আৰু ৰাতিপুৱাই ফোন কোনো কাৰণতে ল'ব নালাগে, এইটো কাৰণ 4টা বজাততো কোনো ফোন নাচায়, যে জোতা আৰু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠিবৰ কাৰণেহে মই উঠিছোঁ, উঠি ফোনটো কিয় চাব লাগে? এতিয়া যি আছে থাকক, মই একদম কাম শেষ কৰি 6টা বজাত যেতিয়া মোৰ কাম শেষ হ'ব, তাৰপিছত মই ফোনত যাম। আৰু যিমান পাৰি ৰাতি ফোন এভইড কৰিব লাগে, এইটো বস্তু চবেই জানে, কিন্তু তথাপিও এইটো খোৱাৰ আগতে শুই মোবাইল চোৱা, এইবিলাক বস্তু প্লেয়াৰবিলাকে সম্পূৰ্ণৰূপে এৰিব লাগিব। তাৰ আগতে কৰি ল'ব লাগিব, মোবাইল থৈছে বা চাইলেণ্ট কৰিছে, কম ভলিউমত ৰাখিছে বা ভলিউমতে ৰাখিছে, কাৰণ মোবাইল বস্তুটো হৈছে অফ কৰি দিয়া বা চাইলেণ্ট কৰি দিয়া বস্তু নহয়। ইমাৰ্জেঞ্চিত যেতিয়া আহিব ফোন কল এটা ৰাতি যেতিয়া গম নাপাব, পিছদিনাখন তাক আফচোচ কৰি লাভ নহ'ব, কিন্তু সেইকাৰণে সি অনেই থাকক, কিন্তু দৰকাৰী ধৰিব, অদৰকাৰী এৰিব, আৰু তাৰপিছত তেওঁ শুব। ব্ৰহ্ম মুহূৰ্তত উঠিব, জোতা পিন্ধিব, নিজৰ লক্ষ্যৰ কথা জনাব, তাৰ পাছত তেওঁ নিজৰ নিত্য নৈমিত্তিক কামখিনি কৰিব, কৰি মেলি লৈ ব্যায়াম কৰিব, প্ৰেক্টিছ কৰিব, তাৰ পাছত তেওঁ প্ৰেক্টিছত আহিব। কিন্তু উঠা কামটো সেইখিনিত হ'ব লাগিব, বাকীখিনি তেওঁলোকে জানে, খেলুৱৈখিনি যিখিনি প্লেয়াৰ হয় ছিনিয়ৰ লেভেলৰ বা নেশ্যনেল প্লেয়াৰ, ষ্টেট লেভেল প্লেয়াৰ, তেওঁলোকে বাকী চব জানে, ৱাৰ্ম আপ জানে, এক্সাৰচাইজ জানে, সেইখিনি নকৰাকৈ যে কিকিং কৰিব নালাগে, পাঞ্চিং কৰিব নালাগে, সেইটো এটা কথা। কাৰণ বডিটো গৰম নোহোৱাকৈ আমি এক্সাৰচাইজো কৰিব নালাগে, প্ৰথম বডি ৱাৰ্ম হ'ব লাগে। বডি ৱাৰ্মৰ কাৰণে আমি যিকোনো ধৰণৰ কাম কৰোঁ, জাম্পিং বহুত আছে, স্কিপিং আছে, কিবা আছে, ৰানিং আছে, ৱাকিং আছে, কৰিব পাৰোঁ, ৰেচলিঙো কৰিব পাৰোঁ, তো সেইবিলাক কৰিব লাগে। তাৰপিছত এক্সাৰচাইজ, প্ৰপাৰলি এক্সাৰচাইজ, যাতে ভৰিখনে ফুল ষ্ট্ৰেচ পায়, গোটেই ৰাতিটো শুওঁতে পূৰা আমাৰ হেৰি হৈ আছে, এইটো জকল খাই আছে, তো তাক খুলি ল'ব লাগে। এইটোতো হেৰি নহয়, এটা মেচিনো বেয়া হ'ব তেনেকৈ ইউজ কৰিলে। তো তাৰ পাছত আমি এক্সাৰচাইজত নামিব লাগে, কাৰণ ইমান ফ'ৰ্চত কিক যাব, পাৱাৰ থাকে, স্পীড থাকে তাত, তেতিয়া কিমান ষ্ট্ৰেছ পৰে লিগামেণ্টত, নাৰ্ভত, বনত, ছিঙি যাওঁতে বেছি সময় নালাগে। সেইকাৰণে বহুত প্লেয়াৰৰ লিগামেণ্ট ছিঙে, প্ৰেক্টিছতেই হেৰি হৈ যায়, কাৰণটো সেইটো। বা খেলত হৈ যায় কেতিয়াবা, খেলত কিহৰ কাৰণে হৈ যায়, খেলত সেইখিনি সময়ত যেতিয়া এটা ভাল এটেনশ্যন আৰু বেলেগ টেম্পাৰত থাকে নহয়, গম নাপায় কিমান পাৱাৰ এৰি আছে, তেওঁ হঠাৎ কেতিয়াবা পাৱাৰ গুচি যায়, কেতিয়াবা প্লেয়াৰটো নাইকিয়া হৈ যায়, পাৱাৰটো ওলাই গুচি যায় ছাইডেদি, এইফালেটো লক খুলি গুচি যায় বা লিগামেণ্ট ছিঙি যাব। কিকৰ ক্ষেত্ৰতো তেনেকুৱা হয়। তো সেইকাৰণে সেইখিনি খেলৰ পৰা অলপ সাৱধান হ'ব লাগে। প্ৰেক্টিছ যদি বন্ধ হৈছে
তেতিয়াহ'লে যদি একমাহমান বন্ধ আছে পৰীক্ষা চৰীক্ষাৰ কাৰণে যি কাৰণতে নহওক তাত আকৌ গ্ৰেজুৱেলি ষ্টাৰ্ট কৰিব লাগে সেই ফাৰ্ষ্ট ডে যেতিয়া ষ্টাৰ্ট কৰিব বহুত দিনৰ পাছত ডাইৰেক্ট কিকিঙত যাব নালাগে অকল এক্সাৰচাইজতে শেষ কৰিব লাগে 3-4 দিন এসপ্তাহলৈকে অনলি ৱাকিং এক্সাৰচাইজ কৰি তাৰ পাছত কিক পাঞ্চত আহিব গ্ৰেজুৱেলি সময় নাই বুলি ফটাফট কৰিলেই নহ'ব কিন্তু তাতে আৰু এটা কথা আছে মেইন শেষ কথা মই ক'ম এইটো এইখিনি কৰাৰ পিছতো কেতিয়াবা কি হয় পৰীক্ষা আছে চিৰিয়াছ পৰীক্ষা দিছে কিন্তু পৰীক্ষাটো দিয়ে তাৰ পিছৰ দিনাখনে বা তাৰ 2 দিন বা 3 দিন পিছতে খেলা এখন আছে হয় বাহিৰত যাব লাগিব আৰু গুৱাহাটী ষ্টেট আছে কিবা আছে এনি খেলা আছে য'তেই হওক তেতিয়া কিন্তু সেই সিনিয়ৰ প্লেয়াৰটো হাতত সময় যেহেতু নাই মই যেনেকৈ কৈছোঁ এসপ্তাহ 4 দিন এনেকৈ প্ৰেক্টিছ অকল এক্সাৰচাইজেই কৰিব তো সেইকেইদিন 2 দিনততো 4 দিন মই এসপ্তাহ এক্সাৰচাইজ কৰিব দিছোঁ তাত আছেই 2 দিন সময় তেতিয়া কেনেকৈ হ'ব তেতিয়া কিন্তু মেণ্টেল পাৱাৰটো লাগিব এইটো ষ্ট্ৰং লাগিব এইটো বনাবৰ কাৰণে আমি মেডিটেশ্যন কৰিব লাগিব আৰু মেডিটেশ্যনে এই বস্তুটোক এইটো বিশ্ব ব্ৰহ্মাণ্ড হয় এইটো বিশ্ব ব্ৰহ্মাণ্ডৰ পাৱাৰ ইয়াত সোমাই আছে তো ইয়াক তেনেকৈ আমি বনাই ল'ব লাগিব যে ই কণ্ট্ৰল কৰিব তেতিয়া শৰীৰটোক যে সেই 2 দিনৰ ভিতৰত মই আগবেলাটোত ৱাৰ্ম আপ এক্সাৰচাইজ কৰি মই এসপ্তাহৰ কাম কৰিব লাগিব ফিল কৰিব লাগিব তাক মানসিকভাৱে ফিল কৰিব লাগিব আৰু বডিটো শৰীৰটোক জনাব লাগিব যে এইটো কৰি আছোঁ মই কি লৈ ল'ব ইয়াৰ একো নাই বহুত চাগে আমি দেখিছোঁ চাগে যে যিবিলাক বৰ্ডাৰ আমি মানে যুদ্ধ হয় যেতিয়া তো চিনেমাত দেখা কথা নহয় সঁচা কথা এইটো যেতিয়া চলি থাকে যুদ্ধ গুলি খায় লাগে তথাপিও কিন্তু সেইটো লৈয়ে গুলিয়াও থাকে তাৰ পৰা পলাবলৈও চেষ্টা কৰে তাহত টানিও আনে কিন্তু লাগি থাকে চুচৰি ভৰি ছিঙি যায় তথাপিও চুচৰি গৈ থাকে ক'ৰ পৰা শক্তিটো পায় এইকেইটাত কিবা শক্তি আছে নেকি এইটোতো আমাৰ একো নাই আমি এনেইতো আমি জানোৱেই শাস্ত্ৰৰ ফালৰ পৰা যে এইটো আমাৰ শৰীৰ হয় আত্মাটোহে মেইন এই আত্মাটো এইটো ইয়াৰ কানেকশ্যনটো থাকিব লাগে শৰীৰ আৰু মন এই বস্তুখিনি থাকিব হ'লে আমি আধ্যাত্মিক লাইনত যাব লাগিব আৰু সাধনা মেডিটেশ্যন সেইখিনি কৰিব লাগিব তেতিয়া সেই 2 দিনত কিন্তু তাৰ আগবেলা প্ৰেক্টিছ হয় পিছবেলালৈ সি কিকিঙতে আহি যাব পাৰিব সম্ভৱ এইটো অসম্ভৱ কথা মই কোৱা নাই মই 2 ধৰণৰ কথা কৈছোঁ দুইটাই কিন্তু সম্ভৱ আৰু এইটো যিখিনি খেলুৱৈ তেনেকুৱা অভিজ্ঞ খেলুৱৈ আছে তেওঁলোকে সেইটো কৰে আৰু তেনেকৈ গৈ পেলাই আকৌ তেওঁ খেলাটোও সম্পূৰ্ণ কৰি আহে বাৰু ধন্যবাদ জনালোঁ আৰু মই ভাবোঁ আপুনি যিখিনি কথা ক'লে অকল কাৰাটে বুলি নহয় প্ৰত্যেকটো ইভেণ্টৰ খেলুৱৈসকল আপোনাৰ কথাখিনিৰ পৰা তো গতিকে ইমানখিনি মূল্যৱান সময় দিয়াৰ কাৰণে আপোনাক আকৌ এবাৰ আমাৰ অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ অলিম্পিয়া স্পৰ্টছক ময়ো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ এয়া আছিল সদৌ অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিশ্যনাৰ ভাইচ চেয়াৰমেন নীলোৎপল গোস্বামী আৰু আজি নীলোৎপল গোস্বামীৰ লগত আমি এজন খেলুৱৈ কেনেকৈ তৈয়াৰ কৰিব লাগে নিজকে তাৰ বিষয়েও বহু কথা পাতিলোঁ লগতে সংগঠক সন্থা কেনেকৈ এজন খেলুৱৈৰ লগত জড়িত হৈ থাকিব লাগে সেই বিষয়েও বহু কথা পাতিলোঁ আৰু মই ভাবোঁ এই কথাখিনিৰ জৰিয়তে সমগ্ৰ অসমৰ খেলুৱৈসকল উপকৃত হ'ব আৰু আগবাঢ়ি যাবলৈ সাহস পাব এই আশাৰেই আজি এই পৃথিৱী এক ক্ৰীড়াংগন অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ বৰাই বিদায় লৈছোঁ চাই থাকিব অলিম্পিয়া স্পৰ্টছ